Audio Jungle. এই ভিডিওটো একচুয়ালি আহিব লাগিছিল যোৱাকালিয়ে তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী যে আমাৰ যোৱাকালি ভিডিওটো দিব নোৱাৰিলোঁ আমি চবেই গম পাওঁ যে ট্ৰেইলাৰটো অকণমান দেৰিকৈ ৰিলিজ হৈছে যোনটো টাইম দিছিল তাতকৈ অলপমান দেৰিকৈ ৰিলিজ হ'ল ট্ৰেইলাৰ বুলি নহয় টিজাৰটো দেৰিকৈ দিছিল আমি মানে গম নাপালোঁ এনিৱেজ আমি একচুৱেলি কথা কৈ আছোঁ চাগে গম পাইছে আপোনালোকে আমি কথা কৈ আছোঁ অগ্নিবাণৰ নতুন যোনটো ট্ৰেইলাৰ ৰিলিজ হৈছে যোৱাকালি সেইটোৰ ওপৰত 3 মিনিটৰ এটা ট্ৰেইলাৰ আহকচোন ট্ৰেইলাৰটো কি দেখিছোঁ কি এক্সপেক্ট কৰিব পাৰোঁ মুভিখনৰ পৰা অলপমান এনালাইজ কৰোঁ আমিও আৰু আমাৰ ফালৰ পৰা ৰিভিউটো আপোনালোকক দিওঁ কেনেকুৱা হ'ব পাৰে মুভিখন নমস্কাৰ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমালৈ তোৰ কেনেকুৱা লাগিল কেনেকুৱা এটা ভাইব মানে ট্ৰেইলাৰটোত অসমীয়া চিনেমাত আফটাৰ ৰঘুপতি বা বিদুৰ ভাই এইটো ট্ৰেইলাৰ মই কওঁ মানে ওৱান অফ দ্য ফাইনেষ্ট ট্ৰেইলাৰ বুলি কওঁ প্ৰমিজিং যোনটো ট্ৰেইলাৰ চাই কিনে মানুহে মানে চিনেমা হলত যাবৰ কাৰণে এক্সাইটেড হৈ যাব আৰু গোটেই ট্ৰেইলাৰটোতো ওৱান চাইডেড আৰু গোটেই ট্ৰেইলাৰটো ষ্টিল কৰিছে অকল এজন মানুহ এইটো হৈছে ৰবি শৰ্মা আচ্ছা আৰু এটাই মানুহে ষ্টিল কৰিছে অলপমান মই কৈ দিওঁ মাজতে তোক মই অলপমান ৰখাইছোঁ মানুহটো হ'ল সেই যে বুঢ়া মানুহটো বাথটাবত দেখি আছোঁ সেইটো চাগে মেইন মাষ্টাৰ মাইণ্ড টাইপ কিবা এটা হ'ব চাগে কনস্পিৰেচি গোটেইখিনি মানে বৰ ধুনীয়াকৈ ৰাখিছে এই কেৰেক্টাৰ মানে সেই যোনটো লাইটনিং এফেক্ট যোনটো দিছে মানে ডিমানিছ যোনটো এটা মানে এটা ভাইব এটা সেইটো বস্তু দেখাইছে বাট মই ক'ব খুজিছিলোঁ কি কথাটো যে এই ৰবি শৰ্মাৰ যোনটো কেমিঅ'টো আমি আহিব বুলি গম পাইছোঁ আমি গম পাইছোঁ যে এটা বিৰাট ডাঙৰ এটা এখন ৱাৰ এখন হ'ব এমং মই বিটুইন বুলি কোৱা নাই মই এমং বুলি কৈছোঁ ৰবি শৰ্মা যতীন বৰা আৰু কমল লোচন এই তিনিটাৰ মাজত হ'ব যেন মোৰ লাগি আছে বাট কথাটো এনেকুৱা হ'ল যে এই চিনটো ট্ৰেইলাৰ নেদেখাই কিনে যদি ডাইৰেক্ট হলত দেখালে তেতিয়া কিমান ডাঙৰ এটা ক্ৰাউড পুলিং হ'লে হয় লাইক ৰোলেক্স একজেক্টলি মই সেইটোৱে ক'ব খুজি আছোঁ যোনটো ৰবি শৰ্মাৰ যোনটো লুক দিছে যোনটো আমি ট্ৰেইলাৰ যোনটো ভাল পাইছোঁ এই বস্তু যদি আমি গম নাপাই কিনে আমি যদি ডাইৰেক্ট চিনেমা হলত স্ক্ৰীণত গম পালোঁ হয় তেতিয়া মানুহৰ এক্সাইটমেণ্টটো কিমান ডাবল হ'ল কাৰণ আমি টিজাৰত অলৰেডি নিগেটিভত এটা দেখিছিলোঁ আমি জানো ৰবি শৰ্মা আছে মোৰ মতে টিজাৰতো দেখাব নালাগিছিল একদম ডাইৰেক্ট চিনেমা হলত বুম মানে বেং একদম পুৰা তো মানে কি হয় যেতিয়া বাহিৰত আহিলে এই বস্তুটো কি হয় আমাৰ ৱৰ্ড অফ মাউথ বুলি যোনটো কয় যেনেকে আমি ধুৰন্ধৰ যেনেকে চলি আছে এই বস্তুটো ৱৰ্ড অফ মাউথত বহুত ভাল চলিলে হয় এতিয়াও চলিব কিন্তু কি হয় সেই এক্সাইটমেণ্টটো অলপমান ক'ৰবাত মানে আৰু এনেকুৱা লাগিছে এইটো চাগে অলপমান ক্লাইমেক্স টাইপৰ চিন চাগে ছেকেণ্ড পাৰ্টত হ'ব বা তেনেকুৱা কিবা এটা ৱৰ্ল্ডতে বিল্ডিং কৰিব নাজানো যি হওক বাট ট্ৰেইলাৰটো অভাৰঅল গোটেইখিনি ভাল লাগিছে লগতে কি ক'ম পৰহি আমি XMX কথা পাতি আছিলোঁ আজি আকৌ XMXৰ আকৌ মানে এতিয়াতো মোৰ এনেকুৱা লাগিছে মই তোক লিখি দিব পাৰোঁ প্ৰত্যেকখন অসমীয়া চিনেমাত তাৰ গান থাকিব হানি সিং যি কয় আৰু মানে কি হয় এইটো বস্তু যোনে এক্সপ্ল'ৰ কৰিছে আমি ভাবা নাছিলোঁ আমি ভাবিছিলোঁ কি সি নিজাকে ছিংগল এটা গান এটা ৰিলিজ কৰিলে ভাল লাগে শুনি বাট ট্ৰেইলাৰত যোনটো তাৰ বিট যোনটো আছে গানত আমি এই দুটাত গম পালোঁ যে ইম্পেক্ট এটা পেলাই কিন্তু আৰু ভালকে ইউটিলাইজ কৰিছে আমাৰ নতুন মানে উঠি অহা মানুহ মানে জেনেৰেশ্যনক মানে যোনটো ৰেপ ষ্টাইলটো আমাৰ অসমত বৰ এটা আছিল যদিও ইমান মানুহে নুশুনিছিল বাট এতিয়া কি হৈছে এইবিলাক চিনৰ পৰা মানুহে বেছি ভাল পোৱা হ'ল তো বেচিকেলি আমি টিজাৰত দেখিছিলোঁ যতীন বৰা আৰু কমল লোচনৰ ফেচ অফ দেখিছিলোঁ মানে লাষ্টত এইটো যোনটো হাঁহি মাৰে কমল লোচন দাই এইবাৰ কিন্তু ট্ৰেইলাৰটো গোটেইখিনি মানে লৈ গৈছে আমাৰ ৰবি শৰ্মা দাৰ ফালে লাষ্টত মানে এই যোনটো দিয়ে তো কলি কৈছে অলৰেডি যে বুম এটা আমি থিয়েটাৰত ফিল কৰিলোঁ থিয়েটাৰত চালে মোৰ হিচাপত এজ এ ভিউৱাৰ মই এনেকুৱা টাইপৰ মুভি আমি চাইছোঁ হলত আমি এটা আনএক্সপেক্টেড এটা ফিল কৰোঁ আৰু মনত এটা বেলেগ থ্ৰিল এটা আহে এটা বেলেগ এড্ৰেনালিন ৰাছ এটা আহে মানে এই কি আহি গ'ল এইটো মানে আৰু যোনটো চিন দেখাইছে মানে হাতখন কাটি দিয়া বিকজ মানে মই কিয় কৈছোঁ কথাটো নায়কৰ পিছত তাৰ পিছত চাগে বহুত এতিয়া যিটো আমাৰ অসমীয়া চিনেমা যেতিয়া আমাৰ উঠি আছে তেতিয়া আমাৰ যতীন বৰা আৰু ৰবি শৰ্মা আমি এক্সপেক্টে কৰা নাই যে এনেকৈ এখন মুভিত এখন ওলাব তো এইটো এটা বহুত ডাঙৰ বস্তু তো মানে এইটো বস্তু লুকাই ৰাখিলে বেছি ভাল আছিল এক্সেক্টলি আই এগ্ৰি উইথ দেট আৰু আপোনালোকে যদি ট্ৰেইলাৰটো চোৱা নাই তেনেহ'লে ইমিডিয়েট গৈ কিনে ইউটিউবত চেক আউট কৰক অগ্নিবাণৰ ট্ৰেইলাৰ আহি আছে মুভিখন ফেব্ৰুৱাৰী 6 তাৰিখে বেছি নাই 9 দিন আছে আজি লৈ কিনে আপোনালোকে দেখিছে আমি কিমান এক্সাইটেড হৈ আছো মুভিখন আমি গ্যাৰান্টি দিব পাৰোঁ এইটো কথা ভাল হ'ব ট্ৰেইলাৰটো চোৱাৰ পিছত একদম মানে আপোনালোকে এইটো বস্তু লৈ কিনে চিয়ৰিটি দিব পাৰিব যে মুভিখন ভাল হ'ব মানে এতিয়ালৈকেতো আমি ভাল হ'ব বুলি আছো 80% ভাল হ'ব কিছুমান বস্তু কি হয় দেখিলে গম পাই যে এইখন মুভি ভাল হ'ব
যেনেকে লাইক বিদুৰ ভাই 2 হওক, ৰঘুপতি হওক, ভাইমন দা হওক, এইবিলাক মুভি কি হয় ট্ৰেইলাৰ চাই কিনে চাব পাৰি, গম পাই যে এইখন মুভি ভালেই হ'ব। তো এইখনৰ পৰা সেই ভাইবটো পাই আছো আমি। তো সেইটোৱে হোপ ফৰ দি বেষ্ট অফ লাক। আৰু মোৰ আমাৰ কি বুলি কয় যতীন বৰা আৰু যোনজন অগ্নিমানৰ টিম, মোৰ মাৰ্কেটিং ষ্ট্ৰেটেজিটো ভাল লাগিছে। ইউটিউবাৰ গোটেইকেইটাৰ লগতে প্ৰমোচনেল ভিডিঅ' বনাইছে, ইউনিক হেইট বনাইছে, সেইটো বস্তু ভাল লাগিছে। আৰু ট্ৰেইলাৰটোৰ পৰা যোনখিনি আমি অলপমান অনুভৱ কৰিব পাৰিছো যে এটা ৱৰ্ল্ড বিল্ডিং হ'ব পাৰে নেকি, আৰু প্ৰিকুৱেল বা সিকুৱেল এনেকুৱা টাইপৰ কিবা এটা মানে ডাঙৰ নেক্সাছ এটা কথা কৈছে, মানে ড্ৰাগছৰ লগত। এইটো এটা বিৰাট ভাল কথা হ'ব আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ কাৰণে, যদি এইখন মুভি চলি যায় আৰু পিছলৈকে যদি এইখন কণ্টিনিউ কৰে, যিহেতু আজিকালি আমি দেখিছো বহুত সিকুৱেল ওলাই। এনিৱেজ ইয়াতকে বেছি আৰু দীঘল নকৰো ভিডিঅ'টো। আপোনালোকে যদি আমাৰ ভিডিঅ'টো এইখিনিলৈকে চাইছে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে এবাৰ ভাবিব। আৰু বিৰাট ধন্যবাদ। লাষ্ট ভিডিঅ'টো আমি কোৱা মতে আমি সঁহাৰি অলপ পাইছো ছাবস্ক্ৰাইবাৰৰ, আৰু যাতে 900 খুব সোনকালে কৰি দিয়ে মানে। বেছি নালাগে আমাক ছাবস্ক্ৰাইবাৰ, আৰু 11টাই লাগে 900ৰ কাৰণে। এনিৱেজ এইখিনি কৈ আজিলৈ আহিছো, ধন্যবাদ, বাই।